আহাৰৰ বাঢ়নী পানী কবলত ইতিমধ্যে সোণাৰী ৩ নং ৱাৰ্ড সোণাৰী ৩ নং আৰু ৯ নং ৱাৰ্ডৰ যি ভৱানীপুৰ এলেকাত ইতিমধ্যে যি কাষৰীয়া টাউকাং নদীৰ বাঢ়নী পানী নিশাৰে পৰা আচলতে এই অঞ্চলত তাণ্ডৱ সৃষ্টি কৰিছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ ভিডিঅ' জানিছোঁ অনুৰোধ জনাইছোঁ। আচলতে মূল পথৰ ওপৰেদি আচলতে এককাল এবুকু পৰ্যন্ত পানী হৈছে। এয়া হৈছে যি ভৱানীপুৰ অঞ্চলৰ এটি মূল পথত আছোঁ আৰু এই মূল পথৰ সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এয়া আচলতে যাতায়াত ব্যাহত হৈ পৰিছে। সমগ্ৰ অঞ্চলটো প্ৰায় জলবন্দী হৈ পৰিছে ইতিমধ্যে ৩ নং ৱাৰ্ডৰ ভালেকেইঘৰ লোক আৰু ইয়াৰ দৃশ্য দেখুৱাইছোঁ। এনেদৰে জলবন্দী হৈ পৰিছে আৰু মূল পথৰ ওপৰত এনেদৰে পানী বাগৰিছে বুলি ক'ব লাগিব আৰু ক্ৰমান্বয়ে পানী বৃদ্ধি পাইছে। আমি দৃশ্য দেখুৱাইছোঁ। আহাৰৰ যি বাঢ়নী পানী ইতিমধ্যে সোণাৰী এটা বিস্তীৰ্ণ অঞ্চল বানপানী কবলত পৰিছে। মই স্থানীয় ব্যক্তি আছে, মই অকণমান আগুৱাই আহিবলৈ আপোনাক অনুৰোধ জনাইছোঁ। যিহেতু নেকি যথেষ্ট পানী বৃদ্ধি পাইছে। ইতিমধ্যে পুৱাৰে পৰা পানী বৃদ্ধি হৈছে। যোৱা নিশাৰে পৰা আচলতে নাগালেণ্ডৰ পাদদেশত হোৱা প্ৰচণ্ড বৰষুণৰ ধাৰাসাৰ বৰষুণৰ ফলশ্ৰুতিত ইতিমধ্যে সোণাৰী নগৰখনেই একাংশ বানপানীত বুৰ যোৱাৰ দৃষ্টিগোচৰ হৈছে আৰু মই সামগ্ৰিক দৃশ্য দেখুৱাবলৈ পুনৰবাৰ ভিডিঅ' জানিছোঁ অনুৰোধ জনাইছোঁ। এনেদৰে আচলতে সাগৰ সদৃশ পৰিৱেশ বিৰাজ কৰিছে এই অঞ্চলটোত, যি ৩ নং ৱাৰ্ডৰ অঞ্চলটোত আৰু এয়া হৈছে সোণাৰী ভৱানীপুৰ অঞ্চল আৰু ইতিমধ্যে টাউকাক বাঢ়নী পানীয়ে ইতিমধ্যে অঞ্চলটো বিস্তীৰ্ণ অঞ্চল বুঢ়াই পেলাইছে বুলি ক'ব লাগিব আৰু এগৰাকী ব্যক্তি দেখিছোঁ। মই অকণমান আপোনাক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। এইটো কি অঞ্চল বুলি কয় এইডোখৰ? ভৱানীপুৰ ৩ নম্বৰ ৱাৰ্ড। ৩ নম্বৰ ৱাৰ্ড। কিমানমান ঘৰ আছে ইতিমধ্যে বানপানী কবলত পৰিছে? ২৫-৩০ ঘৰ হ'ব। ২৫-৩০ ঘৰ হ'ব আৰু এইটোতো মূল পথ, এইটো মেইন পথ। এইফালে অহা যোৱাটো বন্ধ হৈ গৈছে। বন্ধ হৈ গৈছে একদম। কেতিয়াৰ পৰা পানী বাঢ়িছে? কালি গধূলিৰ পৰা বাঢ়ি আছে। এতিয়া বাঢ়িছে নে কমিছে? বাঢ়ি আছে পানীটো। পানী বাঢ়ি আছে মানে ৰাইজ কেনেকৈ অহা যোৱা কৰিছে? এইটো কলগছৰ ভুলি ভুল হৈছে ন? এতিয়াও মানে মানুহ তাত আহিব পৰা নাই? কলগছৰ ভুল নাও নাই। নাও এখন তোমাৰ বনিলে মানে চলাই আছে মানে সিহঁতি চলাই আছে। আচলতে এয়া আছিল ইয়াৰ দৃশ্য। মই সামগ্ৰিক দৃশ্য পুনৰবাৰ দেখুৱাবলৈ ভিডিঅ' জানিছোঁ অনুৰোধ জনাইছোঁ। এনেদৰে আচলতে পথৰ ওপৰত এনেদৰে এককাল পানী এবুকু পৰ্যন্ত পানী হৈছে। আমি আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ। আচলতে যথেষ্ট পানী বৃদ্ধি পাইছে আৰু এই মই দৃশ্য দেখুৱাইছোঁ আৰু প্ৰশাসনে আচলতে ক্ষিপ্ৰতাৰে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব। আচলতে প্ৰশাসনে এই বৰ্তমান সময়লৈকে কিন্তু আহি নোপোৱাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে আৰু ইতিমধ্যে জলবন্দী হৈ আছে ভালেকেইঘৰ লোক। মই এই দৃশ্য দেখাইছোঁ। আমি সম্ভৱ হ'লে কেমেৰাই ঢুকি পোৱা পৰ্যন্ত মই এই দৃশ্য দেখুৱাবলৈ ভিডিঅ' জানিছোঁ অনুৰোধ জনাইছোঁ। এটি বাসগৃহ দেখিছোঁ। এই বাসগৃহটো ইতিমধ্যে আচলতে জলবন্দী হৈ পৰিছে। ভালেকেইটা বাসগৃহ আছে। এই বাসগৃহ দেখিছে আৰু এইটো আচলতে মূল পথ। এই মূল পথটোৱেদি পৰিছে আচলতে ওপৰেদি বাগৰিছে ইতিমধ্যে টাউকাক নদীৰ বাঢ়নী পানী আৰু এই দৃশ্য দেখুৱাইছোঁ। এনেদৰে আচলতে আগলৈ যাবলৈ সম্ভৱ নহয়। ইতিমধ্যে ভালেসংখ্যক লোক ইতিমধ্যে জলবন্দী হৈ পৰিছে বুলি ক'ব লাগিব আৰু এই ক্ষেত্ৰত আচলতে চৰাইদেউ জিলা প্ৰশাসনে ক্ষিপ্ৰতাৰে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব। চৰাইদেউ জিলা প্ৰশাসনে আচলতে এই বানাক্ৰান্ত লোকসকলক আশ্বস্ত কৰাকৈ আচলতে যাতায়াত ক্ষেত্ৰত বা যি অহা যোৱা ক্ষেত্ৰত তেওঁলোকে কেনেদৰে ব্যৱস্থা কৰিব নিশ্চয় অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু এটা কথা হৈছে কি বিভিন্ন অঞ্চলত বিভিন্ন কাৰ্যালয়ত তেওঁলোকে চাকৰি কৰে আৰু তেওঁলোকে কৰ্মসংস্থাপন আছে। ইতিমধ্যে পুৱাৰ পৰা আচলতে জলবন্দী হৈ পৰিছিল ক'ব লাগিব। এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে এই অঞ্চলটোৰ যাতায়াত ব্যৱস্থা। হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।